তুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত শোকাবহ খবৰ পিতা পুত্ৰৰ আজিৰ দিনটোত একেলগে সম্পন্ন হ'ব জানাজা পুত্ৰই কাম কৰিছিল মাৰ্ঘেৰিটাৰ এটা কোম্পানীত আৰু মাৰ্ঘেৰিটাতেই হৃদৰোগত আক্ৰান্ত হৈ পুত্ৰই প্ৰথমে প্ৰাণ হেৰুৱালে আৰু তাৰ পাছত এই শোকাবহ খবৰ পিতৃক দিয়া হোৱা নাছিল কিয়নো পিতৃও আছিল ৰোগীয়া আৰু ৰোগীয়া পিতৃয়ে যেতিয়া লাভ কৰিছিল পুত্ৰৰ বিয়োগৰ খবৰ তেতিয়া হুক সহিব নোৱাৰি পিতৃও প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিল আৰু তাৰ পাছত এই শোকাহত খবৰে সমগ্ৰ নাজিৰা অঞ্চলত এক প্ৰকাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু সমান্তৰালকৈ পিতা পুত্ৰৰ একেলগে জানাজাৰ বাবে সাজু হৈছে লাখ লাখ মুছলমান ৰাজ্যত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা পিতা পুত্ৰৰ আজিৰ দিনটোত একেলগে হ'ব জানাজা এটা শোকাবহ খবৰে সমগ্ৰ ৰাজ্যবাসীক আজিৰ দিনটোত কন্দুৱাই গৈছে হৃদৰোগত আক্ৰান্ত হৈ পুত্ৰ মিনাৰুল হুছেইনে মৃত্যুক সাবতি লৈছিল মাৰ্ঘেৰিটাত পুত্ৰৰ বিয়োগৰ খবৰ পাই পিতৃয়েও সাবতি ল'লে কৰুণ মৃত্যুক এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চল জুৰি পৰিছে এক প্ৰকাৰ শোকৰ ছাঁ আৰু একেলগে এটা কোঠাত দুটাকৈ কফিনত পিতা পুত্ৰৰ নশ্বৰ দেহ ৰখা হৈছে শেষ শ্ৰদ্ধাৰ বাবে অজস্ৰ গুণমুগ্ধ এতিয়া গোট খাইছে আৰু মৰ্মান্তিক ঘটনাই অঞ্চল জুৰি এক প্ৰকাৰ শোকৰ ছাঁ পেলাইছে কৰ্মসূত্ৰে ঘৰৰ বাহিৰত থকা পুত্ৰ মিনাৰুল হুছেইনে হৃদৰোগত আক্ৰান্ত হৈ সাবতি লৈছিল মৃত্যুক আৰু পৰিয়ালৰ লোকে পুত্ৰৰ বিয়োগৰ খবৰ জনোৱা নাছিল ৰোগীয়া পিতৃক আৰু তাৰ পাছতেই এতিয়া পুত্ৰ বিয়োগৰ খবৰ পাই হঠাৎ অসুস্থ হৈ পৰা পিতৃ শৰীফুল হুছেইনেও পুত্ৰৰ বাটেৰি বাট লোৱা পৰিলক্ষিত হ'ল পিতা পুত্ৰৰ এনে মৰ্মান্তিক ঘটনাত শোকস্তব্ধ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী নাজিৰাৰ গেলেকীত এই শোকাবহ ঘটনা সংঘটিত হৈছে যি ঘটনাক লৈ এতিয়া সম্প্ৰতি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে নাজিৰাৰ গেলেকীৰ এতিয়া মিনাৰুল আৰু শৰীফুলৰ ঘৰখনত এক প্ৰকাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে টাইম 8ৰ দৰ্শকসকলক এই শোকবিহ্বল পৰিস্থিতিৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু ইতিমধ্যে হাজাৰ হাজাৰ মুছলমান জনতাই প্ৰতিকূল বতৰকো নেওচি জানাজাৰ বাবে ওলাই আহিছে ৰাজ্যত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা এটা শোকাবহ খবৰে সম্প্ৰতি ৰাজ্যৰ প্ৰতিটো প্ৰান্ত জোকাৰি গৈছে কৰ্মসূত্ৰে নাজিৰাৰ গেলেকীৰ এইগৰাকী মিনাৰুল হুছেইন থাকিছিল মাৰ্ঘেৰিটাৰ এটা প্ৰান্তত মাৰ্ঘেৰিটাত তেওঁ কৰ্ম ব্যস্ততাৰ বাবে মাৰ্ঘেৰিটাতেই দিন কটাইছিল আৰু মাৰ্ঘেৰিটাত কৰ্তব্যৰত অৱস্থাতেই এইগৰাকী মিনাৰুল হুছেইনে হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিল কিন্তু পুত্ৰৰ বিয়োগৰ বাতৰি প্ৰথমে পিতৃ শৰীফুল হুছেইনক দিয়া হোৱা নাছিল কিয়নো পিতৃ শৰীফুল হুছেইনো হৈ আছিল অসুস্থ আৰু অসুস্থ পিতৃ শৰীফুল হুছেইনে যেতিয়া পুত্ৰ বিয়োগৰ বাতৰি লাভ কৰিছিল তেতিয়াই পুত্ৰৰ বাতৰি বাট বুলিলে শৰীফুল হুছেইন নামৰ লোকগৰাকীয়ে আৰু তাৰ পাছত আজিৰ দিনটোত পিতা পুত্ৰৰ একেলগে হ'ব জানাজা দুটাকৈ কফিনত এটা কোঠালিত দুয়োগৰাকী পিতা পুত্ৰৰ নশ্বৰ দেহ ৰখা হৈছে এটা কল্পনাতীত এটা শোকাহত খবৰে এটা সমগ্ৰ নাজিৰাৰ গেলেকী অঞ্চল শোকবিহ্বল কৰি তোলাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ পিতা পুত্ৰৰ একেলগে হ'ব জানাজা আৰু পিতা পুত্ৰৰ জানাজা সম্পন্ন কৰিবৰ বাবে শ শ মুছলমান জনতা এতিয়া ওলাই আহিছে প্ৰতিকূল বতৰকো নেওচি দুয়োগৰাকী ব্যক্তিৰ জানাজা সম্পন্ন কৰিবৰ বাবে ওলাই আহিছে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা দিবলৈ ওলাই আহিছে সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ নাজিৰাৰ গেলেকীৰ শৰীফুল আৰু মিনাৰুলৰ ঘৰখনত এতিয়া এক প্ৰকাৰ কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে এই অত্যন্ত শোকাবহ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ কালি যোৱা ৰাতি এই ঘটনাটোৰ কথা গম পালোঁ যিহেতু মোৰ দাদা মিনাৰুল হুছেইন আজি বহুত বছৰৰ পৰাই মাৰ্ঘেৰিটাত ব্যৱসায় সূত্ৰে মাৰ্ঘেৰিটাত থাকে ঠিক তেনেধৰণে যোৱাকালিও প্ৰায় 10মান বজাত মোলৈ এটা ফোন আহিলে আৰু তাৰ মিছেছে মোলৈ ফোন কৰিলে আৰু তাত থকা এজন আমাৰ স্থানীয় যুৱক এজনে মোলৈ ফোন কৰিছিলে যে মিনাৰুল কাৰ গাটো বৰ ভাল নাই
আৰু সেই সূত্ৰে ময়ো ইয়াৰ পৰা গাড়ী লৈ পেলাই আমাৰ লগৰ 2-4জন লৈ পেলাই মই আগবাঢ়ি গৈছোঁ। আৰু ওলাওঁতে ৰাস্তাতে শুনিলোঁ যে তেখেতৰ মানে হাৰ্ট এটেক হৈ তেখেতে মানে ইহলীলা সাৱৰণ কৰিছে। আৰু আমি তাৰপিছতে ইয়াৰ পৰা গৈ আৰু তেখেতক আমি প্ৰায় ডিব্ৰুগড় তিনিচুকীয়া ৰোডত গৈ পেলাই আমি আমাৰ স্থানীয় যিজন যুৱক তাত আছিলে তেখেতে লৈ আহিলে এম্বুলেঞ্চত। আমি তাৰ পৰা তেখেতক লৈ তেওঁ বয়স প্ৰায় 42 হ'ব, 42 বছৰ বয়স। কালি যোৱা ৰাতি বৰ্তমান আমাৰ হাতত তেনেকুৱা কোনো ভাষা নাই। মোৰ মাহীৰ ল'ৰা বা আমাৰ বন্ধু বুলিও ক'ব পাৰি। আমাৰ গেলেকী অঞ্চলৰ এটা হাঁহিমুখীয়া ল'ৰা, যেনেকুৱাই পৰিস্থিতি নহওক, যি পৰিস্থিতিয়ে নহওক, সদায় মুখত হাঁহিটো লৈয়ে জীয়াই থকা এটা ল'ৰা মিনাৰুল। খুব অমায়িক স্বভাৱৰ এটা ল'ৰা, ডাঙৰৰ পৰা লৈ সৰুলৈকে সকলোৰে লগত মিলিজুলি থাকিব পৰা এটা ল'ৰা আছিলে। আজি গেলেকী অঞ্চলত এক শোকৰ ছাঁ বিৰাজমান হৈ গৈছে মিনাৰুলৰ বিয়োগত। আমি এতিয়াও মানি ল'ব পৰা নাই যে মিনাৰুল নাই আমাৰ মাজত। আৰু মিনাৰুলৰ বিয়োগৰ আভাস পাই তেখেতৰ দেউতাকো কালি নিশা প্ৰায় 1:30 বজাত মেডিকেলতে তেখেতো ইহলীলা সম্বৰণ কৰে। আৰু মিনাৰুলৰ আমি যিমান দূৰ জানো তেখেতে মাৰ্ঘেৰিটা ফালে কিবা কৰ্মসংস্থাপনৰ কাম কৰি থকা অৱস্থাত কালি হৃদযন্ত্ৰৰ অভাৱত মৃত্যুৰ মুখত সাৱটিবলগীয়া হৈছে বুলি আমি অনুমান পাইছোঁ বা শুনিবলৈ পাইছোঁ। আমাৰ গোটেই গাঁৱৰ ল'ৰা আমি গৈ তেখেতক প্ৰায় ডিব্ৰুগড়ৰ ওচৰত আমি লগ পাইছোঁ। লগ পাই প্ৰায় 20-30খন গাড়ী দি আমি গৈ তেখেতক আমি গেলেকীলৈ লৈ আহিছোঁ। আৰু কালিৰ পৰা আপোনালোকে দেখিবলৈ পাইছে, আজি মানুহৰ সমাগম দেখিবলৈ পাইছে। নিশ্চিতভাৱে ইয়াত ডাঙৰ শোকৰ পৰিৱেশ সৃষ্টি হৈছে। আমি কোনো এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে মিনাৰুল আমাৰ মাজত নাই। বৰ্তমান আমাৰ হাতত